নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি গেট 3 আৰু গেট 4 পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, মীনাক্ষী মন্দিৰ কোন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তামিলনাডু। মীনাক্ষী মন্দিৰ তামিলনাডুত অৱস্থিত। নেক্সট কুৱেশ্যন, শান্তিবন কোনজন ব্যক্তিৰ সমাধিস্থলক কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জৱাহৰলাল নেহৰু। শান্তিবন জৱাহৰলাল নেহৰু ব্যক্তিৰ সমাধিস্থলক কোৱা হয়। নেক্সট কুৱেশ্যন, ইউৰোপৰ ক্ৰীড়াভূমি কোন ঠাইক কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ছুইজাৰলেণ্ড। ইউৰোপৰ ক্ৰীড়াভূমি বুলি ছুইজাৰলেণ্ডক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, মেগনেট লাইন কোন দুখন দেশৰ সীমাৰেখা? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জাৰ্মানী আৰু ফ্ৰান্স। মেগনেট লাইন জাৰ্মানী আৰু ফ্ৰান্স দুখন দেশৰ সীমাৰেখা। নেক্সট কুৱেশ্যনটো সুধিছে, বড়ো সাহিত্য সভা কিমান চনত গঠন হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1952 চনত। বড়ো সাহিত্য সভা 1952 চনত গঠন হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, লক্ষ্মীনাথ বেজবৰুৱা কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1924 চনত। লক্ষ্মীনাথ বেজবৰুৱা 1924 চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ চাহৰ ৰাজধানী বুলি কোন ঠাইক কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যোৰহাট। অসমৰ চাহৰ ৰাজধানী বুলি যোৰহাটক কোৱা হয়। নেক্সট কুৱেশ্যন, জননায়ক বুলি কোনজন ব্যক্তিক কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দেৱেশ্বৰ শৰ্মা। জননায়ক বুলি দেৱেশ্বৰ শৰ্মাক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, ডাক টিকটত স্থান লাভ কৰা প্ৰথম অসমীয়া কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা। ডাক টিকটত স্থান লাভ কৰা প্ৰথম অসমীয়া হৈছে লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে, মেঘদূতম কাৰ ৰচনা? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কালিদাস। মেঘদূতম হৈছে কালিদাসৰ ৰচনা। নেক্সট কুৱেশ্যনটো সুধিছে, পুনেৰ পুৰণি কি নামেৰে জনা গৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পুনা। পুনেৰ পুৰণি পুনা নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, উত্তৰ প্ৰদেশৰ ৰাজধানীৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লক্ষ্ণৌ। উত্তৰ প্ৰদেশৰ ৰাজধানীৰ নাম হৈছে লক্ষ্ণৌ। নেক্সট কুৱেশ্যনটো সুধিছে, ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী সন্মান পোৱা প্ৰথম অসমীয়া মহিলা কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নলিনীবালা দেৱী। ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী সন্মান পোৱা প্ৰথম অসমীয়া মহিলা নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন, চিকমিক বিজুলী ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1969 চনত। চিকমিক বিজুলী ছবিখনে 1969 চনত মুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1969 চনত। নেক্সট কুৱেশ্যনটো সুধিছে,
ৰাষ্ট্ৰীয় একতা দিৱস কিমান তাৰিখে পালন কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 31 অক্টোবৰ। ৰাষ্ট্ৰীয় একতা দিৱস 31 অক্টোবৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৱাশ্বিংটন। বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটনত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে আমাৰ শৰীৰত সৰ্বাধিক দ্ৰুত উৎপাদন হোৱা ভিটামিন কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভিটামিন ডি। আমাৰ শৰীৰত সৰ্বাধিক দ্ৰুত উৎপাদন হোৱা ভিটামিন হৈছে ভিটামিন ডি। নেক্সট কুৱেশ্যন কিমান চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণ আৰম্ভণি কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1900 চনত। 1900 চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণ আৰম্ভণি কৰিছিল। নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য কিমান চনত সন্নিৱিষ্ট কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ 1976 চনত। নেক্সট কুৱেশ্যনটো সুধিছে হায়দৰাবাদ তলৰ কোনখন ৰাজ্যৰ ৰাজধানী? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি তেলেংগানা। হায়দৰাবাদ তলৰ অপশ্যন ডি তেলেংগানা ৰাজ্যৰ ৰাজধানী। নেক্সট কুৱেশ্যন ভাৰতৰ ক'ত উৰাজাহাজ নিৰ্মাণ কৰা কাৰখানা আছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি বেংগালুৰু। ভাৰতৰ বেংগালুৰু ৰাজ্যত উৰাজাহাজ নিৰ্মাণ কৰা কাৰখানা আছে। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দিল্লী। দিল্লীত সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন আকবৰনামা কাৰ ৰচনা? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আবুল ফজল। আকবৰ আবুল ফজলৰ ৰচনা কৰা। নেক্সট কুৱেশ্যনটো সুধিছে ডাকঘৰ নামৰ গ্ৰন্থখনৰ ৰচক কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ। ডাকঘৰ নামৰ গ্ৰন্থখনৰ ৰচক হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ।